তিনি বছৰীয়া হ'ল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰৰ আৰু এই 3 বছৰীয়া বৰ্ষপূৰ্তি উপলক্ষে মন্ত্ৰীৰ চৰকাৰী আৱাসগৃহৰ চৌহদ মুখৰিত হ'ল ভাগৱত পাঠ আৰু বীৰ নামৰ ধ্বনিৰে। মন্ত্ৰী ৰঞ্জিত দাসৰ চৰকাৰী আৱাসগৃহৰ চৌহদত বৃহস্পতিবাৰে আয়োজন কৰা হয় এই কাৰ্যসূচী। বিগত 3টা বছৰৰ দৰে যাতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে কাম কৰি যাব পাৰে তাৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাই ভাগৱত পাঠ আৰু বীৰ নামৰ আয়োজন কৰা হয়। প্ৰতি বছৰে এই কাৰ্যসূচী অনুষ্ঠিত কৰি আহিছোঁ এইকাৰণে যিহেতু আমি 10 মে' তাৰিখে যিহেতু আমি শপত গ্ৰহণ কৰিছিলোঁ আৰু সেইটোৰ কাৰণে যদি 3 বছৰ যদি পূৰ্ণতাৰ কথা কোৱা যায় তেতিয়াহ'লে 9 তাৰিখেহে পূৰ্ণতা পোৱা যায় আৰু সেইকাৰণে প্ৰতি বছৰে মই 9 তাৰিখে এনেকুৱাকৈ বীৰ নাম সমাৰোহ বা থিয় নাম সমাৰোহ অনুষ্ঠিত কৰি আহিছোঁ আৰু এই অনুষ্ঠান ভাগি অনুষ্ঠিত কৰি পেলাই ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনাওঁ ক'ৰবাত যদি ভুল ভ্ৰান্তি হৈছে তাত যাতে ক্ষমা প্ৰাৰ্থনা বিচাৰোঁ আৰু লগতে আগন্তুক দিনত ৰাইজৰ মংগল কামনা কৰি লগতে চৰকাৰখনকো যাতে সুমতি যাতে দিয়ে তাৰে কাৰণে প্ৰতি বছৰে এই অনুষ্ঠান কৰি আহিছোঁ। বিগত 3টা বছৰত কি কাম কৰিলে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে নিবিচৰাকৈ ৰাইজে কি পালে বিজেপি চৰকাৰৰ পৰা বৰ্ষপূৰ্তি উপলক্ষে আয়োজন কৰা অনুষ্ঠানত সেই কথাও উল্লেখ কৰিলে মন্ত্ৰী ৰঞ্জিত দাসে। মইতো ভাবোঁ যে ৰাইজে নিবিচাৰকৈ পাইছে কাৰণ কিয় সেইটো জ্বলন্ত উদাহৰণ যদি কওঁ কিন্তু আমি নতুনকৈ ৰেচন কাৰ্ড দিয়া প্ৰতিশ্ৰুতি দিয়া নাছিলোঁ। আমি প্ৰতিশ্ৰুতি দিছিলোঁ মাটি প্ৰদান কৰাটো দিছিলোঁ মাইক্ৰ' ফাইনেন্সৰ কথা কৈছিলোঁ অৰুণোদয়ৰ কথা কৈছিলোঁ কিন্তু ৰাইজে নিবিচাৰকৈ আজি যি 48 লাখ আমি ৰেচন কাৰ্ড দিবলৈ সক্ষম হ'লোঁ যি আমি 48 লাখ ডুপ্লিকেট ৰেচন কাৰ্ডক আমি ডিটেক্ট কৰিবলৈ সক্ষম হ'লোঁ তাৰ ভিতৰত 42 লাখ ৰেচন কাৰ্ড ইতিমধ্যে আমি দিলোঁ। গতিকে এই কথাষাৰ ৰাইজে ভাবিব পৰা নাছিলে। আজি 48 লাখ মানুহৰ অন্ন বহুতে আগতে আত্মসাৎ কৰিছিলে। আমি যেতিয়া আধাৰ কাৰ্ডৰ লগত সংযোগ কৰিব দিলোঁ তেতিয়া অট'মেটিকলি ডুপ্লিকেট ৰেচন কাৰ্ডবোৰ ওলাই পৰাৰ পিছত আমি তাৰ যি আৰ্থিক আয় পূৰ্বতে 1 লাখ আছিলে 1 লাখৰ পৰা আমি 4 লাখলৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা 4 লাখলৈ বৃদ্ধি কৰাৰ ফলস্বৰূপে আজি 42 লাখ মানুহে অকল চাউলে পোৱা নহয় 42 লাখ মানুহে এতিয়া আয়ুষ্মান ভাৰত পাবলৈ সক্ষম হ'ল সেইসকল মানুহ আগতে বঞ্চিত আছিলে। গতিকে এনেকুৱাকৈ ৰাইজে নভবাকৈও আমি বিভিন্ন কাম কৰিছোঁ আৰু হয়তো যিখিনি আমি কৰিবলগীয়া আছিল তাত হয়তো 10% ক'ৰবাত হয়তো ৰৈ যাব পাৰে সেইটো ডাঙৰ কথা নহয় যিহেতু 5 বছৰৰ কাৰণে ৰাইজে যিখিনি মেণ্ডেট দিছে নিশ্চিত ওপৰত আমি 26 চনৰ আগে যিমানখিনি মেণ্ডেট দিছিলে সেই মেণ্ডেটখিনি আমি পূৰণ নিৰ্বাচন মুঠতে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ 3 বছৰীয়া বৰ্ষপূৰ্তি উপলক্ষে আধ্যাত্মিক পৰিৱেশত বুৰ গ'ল মন্ত্ৰী ৰঞ্জিত দাসৰ চৰকাৰী আৱাসগৃহ চৌহদ। ভিডিঅ' জাৰ্নেলিষ্ট বিপুল ৰাজৰ সহযোগত মিতালী কোঁৱৰৰ ৰিপৰ্ট প্ৰতিদিন টাইম।